গুড আফটাৰনুন। আহকচোন আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম কৰিছোঁ। আমি সকলোৱে জনা উচিত আমাৰ অন্তৰ্নিহিত সৌন্দৰ্যই হৃদয় স্পৰ্শ কৰে, কিন্তু বাহ্যিক সৌন্দৰ্যই চকু দুটাহে জয় কৰিব পাৰে। ঠিক তেনেদৰে এজন ব্যক্তিৰ সঁচা মূল্য নিৰ্ভৰ কৰে তেওঁৰ কৰ্মৰ ওপৰত, তেওঁৰ অনুভৱৰ ওপৰত, যিয়ে এটা সম্পৰ্কৰ বান্ধোনক বহু শক্তিশালী কৰি এজন ব্যক্তিক অনন্য কৰি তোলে। ঠিক সময়ৰ লগে লগে এজন মানুহৰ চেহেৰা সৌন্দৰ্য ম্লান হৈ যায়, কিন্তু তেখেতৰ প্ৰকৃত সঁচা সৰলতা মৰমৰ হৃদয়খন এতিয়াও ম্লান হৈ পৰা নাই। ঠিক সেইদৰে মানুহৰ হৃদয়খন চফা, সহজ, সঁচা সৰলতাৰ পোহৰাই তোলাটোহে আচলতে উত্তম বুলি মই ভাবোঁ। পুৰুষজনে বুজি পোৱা দিনৰে পৰা এজন পুৰুষৰ যি মুখৰ কোমল হাঁহিটো লাহে লাহে বন্ধ হৈ যায়, কিয় জানেনে? হয়তো তেওঁৰ দায়িত্বৰ হেঁচাত। জীৱনৰ আটাইতকৈ কঠিন কামটোৱে হ'ল নিজৰ ভুল বিচাৰি উলিওৱাটো। আমি সকলোৱে কিন্তু আনৰ দোষ বিচাৰিবলৈ সদায় সাজু হৈ থাকোঁ ন, কিন্তু নিজৰ দোষটো একেবাৰে দেখা নাপাওঁ। সেইকাৰণে সকলো ব্যস্ত থাকি কামত আগবাঢ়ি যাব লাগে। তেতিয়া চাবচোন আনৰ ভাল বেয়া কথাবোৰ আমাৰ ভাবিবলৈ সময়েই নাথাকিব। নিজৰ মাজত অকলে সুখৰে দিন পাৰ কৰিবলৈ শিকাটো আচলতে উচিত আমাৰ প্ৰায় সকলোৰে, কিয় জানেনে? আৰু আশাবোৰ আচলতে মানুহে আশা কৰাটোৱে ভুল কথা। মানুহৰ পৰা আশাটো আমাক বহুত কষ্ট দিয়ে যোনে আশা কৰে। সেইকাৰণে আশা যদি আমি নকৰোঁ, চাবচোন আপোনাক কষ্ট দিবলৈ আৰু কোনো নাহে যেতিয়া আপুনি আশা এৰি দিব। ঠিক তেনেদৰে বহুতে ভগৱানক বিশ্বাস নকৰে, কিন্তু মই ভাবোঁ আমাৰ প্ৰাৰ্থনা শক্তি ইমান গভীৰ যে